আজি বঢ়িয়া ফেনখন লগাই লৈছোঁ, এইফালে বতাহ দিছে, এইফালে বহি ওলাই লৈছোঁ। ধুনীয়া নাটকো আৰু কিন্তু বহুত গৰম লাগে। আজি অলপ টাইম থাকোঁতে গম পাই গৈছোঁ কি বতাহ আপোনালোকে পৰি যাবচোন তাতে আমাৰ নদী কাষত ক'বাই নালাগে। গাইজ ৱেলকাম টু মাই নিউ ব্লগ। মানে কি হ'ল, কালি আপোনালোকে আগৰ ভিডিঅ'টো চাইছে গমেই পাইছে। কালি আজি আমাৰ মানে মোৰ এক্সাম লোৱা কথা আছিল কলেজত, কিন্তু এক্সামটো নল'লে। আৰু আজি এক্সামটোৰ কাৰণে কালি 3:30মান বাজিছে পঢ়োতে। লিখা কামো হৈছিল অলপমান, লিখি পেলাই মস্ত কৰোঁতে 3:30মান বাজিছিল। সেইকাৰণে ৰাতিপুৱা উঠা দেৰি হৈ গ'ল মোৰ। সেইকাৰণে জিম যাব নোৱাৰিলোঁ। যদি জিম গ'লো হয় ৰাতিপুৱা আকৌ কলেজ যাব নোৱাৰিলোঁ, দেৰি হৈ গ'ল হয়। সেইকাৰণে জিম নগ'লো, কলেজে গুচি গ'লো। তাৰপিছত এতিয়া কলেজৰ পৰা আহিলোঁ, আহি পেলাই ভাবিছোঁ যিহেতু ৰাতিপুৱা জিম নগ'লো, এতিয়া যাম আৰু আজি জিমত কি মাৰো বলকচোন দেখাম। জিম আহি পালোঁ, কিন্তু আজি জিমত কোনো মানুহ নাই, এইটো বস্তু ভাল লাগছে। আজি লেগ মাৰিম বুলি ভাবিছোঁ, আজি কোনো নাই ঘৰত। আজি লেগ মাৰিম, আজি কোনো নাই, জল্দি লেগটো মাৰো আৰু ঘৰত যাওঁ। স্পট মাৰিছোঁ, আজি অৱস্থা বেয়া। এইটো লগৰটো মোৰ, ইও মাৰিছে লেগ, আজিও মাৰিছোঁ। আজি চিনি পাইছে, ইও মাৰিব আজি লেগ। Terima kasih kakak dulu ya balap video ini orang sih ini baru poro tete aja nonton kehan ane bukan lagi di sini itu bisa dipakai sih dengan lagi sih yang poro ada mainnya anytime mobile saya mau poro kita kan boleh mobile saya orang ini udah nasa yang mau beli poro গাইজ আজি মানে বাহিৰত পঢ়িম বুলি নগ'লোঁ। আজি বঢ়িয়া ফেনখন লগাই লৈছোঁ, এইফালে বতাহ দিছে, এইফালে বহি ওলাই লৈছোঁ। ধুনীয়া নাটকো আৰু কিন্তু বহুত গৰম লাগে। আজি অলপ টাইম থাকোঁতে গম পাই গৈছোঁ কি বতাহ আপোনালোকে পৰি যাবচোন তাতে আমাৰ নদী কাষত ক'বাই নালাগে। চলি পঢ়ো আৰু কাৰণ যিহেতু 12 পাইছোঁ, পৰীক্ষা হৈছে, নপঢ়িলেতো বেয়া হ'ব পৰীক্ষাটো। সেইকাৰণে ভালকে পঢ়ো এতিয়া। সেইকাৰণে আজি কি বতাহ দিছে গাইজ, মানে ভিডিঅ'ত আপোনালোকে হেৰি কৰিব নোৱাৰে, ক'বা নোৱাৰো মই কেনেকুৱা বতাহ দি আছে। যিহেতু নদী পাৰৰ জেগা, আপোনালোকে কৈছোঁ কি ঠাণ্ডা বতাহ, আৰু যদি পঢ়িলে মানে ইমান গৰমে নালাগিলে এতিয়া জল্দি পঢ়ো আৰু। আজি মানে বহুত গাটো বেয়া লাগিছে আৰু মাথাটো বহুত বিষাইছে, কাৰণে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। মানে আজি উঠাটো দেৰি হৈ গ'ল, এতিয়া 12:30মান বাজিল চাগে। উঠি গাটো ধুলো, ধুই যিহেতু কালি একো খোৱাই নহ'ল, এতিয়া মায়ে ভাতটো বাঢ়িছে, ভাতটো খাওঁ। বনাইছে, জল্দি ভাতটো খাই শুইছোঁ। ভাতটো খাই আহিলোঁ, ইয়াৰ পৰা ৰাস্তাত দেখি আহিছোঁ। আৰু কালি যিহেতু লেগ মাৰিছিলোঁ, আজি বহুত ভৰিখন বিষাইছে। আৰু লগতে যিহেতু কালি গাটো বেয়া হৈছিল, ভাতটো ভালদৰে খাব পৰা নাই, মানে প্ৰটিন ভালদৰে পোৱা নাই, মানে ৰিকভাৰ হোৱা নাই। আজি বহুত ৰাতি অলপ ক্ৰেম্পছ অহাৰ দৰে হৈছিল। আৰু ক'লে আজি নদীটো চাওক, বেছি পানীও নাই, পানী শুকালে আৰু আপোনাক দেখাইছিলে ইয়ালৈ আহিছিল পানী, এতিয়া পানী শুকাইছে। ইয়াত অলপ টাইম বহু, ঘৰত বহুত গৰম লাগিছে। আপোনালোকে কওকচোন, মোৰ ভিডিঅ'কেইটা চাই আপোনালোকে বৰিং পায় নে ভাল নাপায়? চাই পেলাই কিয় দিছোঁ জানেনে? মানে যেতিয়া প্ৰথম মই ভিডিঅ' দিছিলোঁ, মানে এতিয়া ইউটিউব চেনেল আৰম্ভ কৰিছিলোঁ, তেতিয়া আপোনালোকে বহুত ছাপোৰ্ট কৰিছিল, কিন্তু এতিয়া লাহে লাহে আপোনালোকে ছাপোৰ্ট নকৰা হৈ গৈছে, মানে ভিডিঅ'বিলাক সম্পূৰ্ণকৈ নাচায়। মোক কমেণ্ট কৰি ক'বচোন মোৰ ভুল ক'ত হৈ আছে, মই শুদ্ধ কৰিব ট্ৰাই কৰিম আৰু আপোনালোক ভাল ভিডিঅ' দিব ট্ৰাই কৰি থাকিম। হ'ব, নিশ্চয় হ'ব, কিন্তু এই ভিডিঅ'টো এতিয়াই যাওক আৰু কমেণ্ট কৰি কওকচোন মানে ভুল ক'ত হৈ আছে। আপোনালোকে, ময়ো জানো যদি ভিডিঅ'টো ইণ্টাৰেষ্ট নালাগে চাই পেলাই বা বৰিং লাগি থাকে, আপোনালোকেনো কিয় চাব? আগতো মই চোৱা নাছিলোঁ, যেতিয়া মই ইউটিউব ষ্টাৰ্ট কৰা নাছিলোঁ, মানে যেতিয়া মই ইউটিউব ষ্টাৰ্ট কৰা নাছিলোঁ তেতিয়া ময়ো চোৱা নাছিলোঁ বাৰু। বৰিং লাগিলে বা ইণ্টাৰেষ্টিং নালাগিলে মইনো কিয় চাম ভিডিঅ'? সেইকাৰণে আপোনালোকৰো তেনেকুৱা, মোৰ ভিডিঅ' যদি ইণ্টাৰেষ্টিং নালাগে বা বৰিং লাগে আপোনালোকে কি চাব? সেইকাৰণে আপোনালোকে মই ৰিকুৱেষ্ট কৰিছোঁ, কি ভুল হৈ আছে মোক কমেণ্ট কৰি জনাব, যিহেতু মই নতুন ইউটিউবাৰ হয়। যিহেতু মই এতিয়া ষ্ট্ৰাগল ষ্টেজত আছোঁ আৰু
যিহেতু মই নতুন ইউটিউবাৰো হয়, ভুলটো হ'বই আৰু আপোনালোকে সেইটো দেখাই দিয়ক আপোনালোকৰ দায়িত্ব। মই আপোনালোকে মোক ভুলবিলাক দেখাই দিব, মই ভুলবিলাক শুধৰাই আপোনালোকৰ মাজত ভাল ভাল ভিডিঅ' দিব ট্ৰাই কৰি যাই থাকিম। যিহেতু মই এতিয়া আপোনালোকক কৈছোঁ নতুন ইউটিউবাৰ হয় আৰু আপোনালোকে জানেই আপোনালোকৰ এতিয়া মোৰ বহুত ছাপোৰ্টৰ প্ৰয়োজন। চ' আপোনালোকে প্লিজ যিমান পাৰে মোক ছাপোৰ্ট কৰিব, ভিডিঅ'টো লাইক কমেণ্ট কৰিব, কমেণ্ট এটা কৰিব, তেতিয়া মই মটিভেট হওঁ আৰু ভিডিঅ' বনাব। লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু পাৰিলে যদি ভিডিঅ'বিলাক চাই ভাল লাগে শ্বেয়াৰো কৰি দিব, এটা শ্বেয়াৰ কৰি দিব, তেতিয়া মোৰ চেনেলটো আৰু অলপ গ্ৰ' হ'ব। কিছুমানে ধৰক আগৰ পৰা ৰীল বনায় বা মিনি ব্লগ বনায় ইনষ্টাগ্ৰামত, তাৰপিছত ইউটিউব ষ্টাৰ্ট কৰে, কিন্তু মই মোৰ ফাৰ্ষ্ট টাইম প্ৰথম যে মই কেমেৰাৰ আগত কথা কোৱা, মানে মই কথা কৈ পোৱাই নাই, না মই আগতে ৰীল বনাইছিলোঁ না মিনি ব্লগ বনাইছিলোঁ, সেইকাৰণে মোৰ অলপমান প্ৰব্লেম হয়। তথাপিও মই ট্ৰাই কৰি যাইছোঁ, আগতকৈ অলপ ইম্প্ৰুভ হৈছে। যিহেতু আগতে মই এইটো আপোনালোকে জানেই, আগৰ ভিডিঅ' চাইছে গমেই পাইছে, আগতে মই কেমেৰাত কথা ক'ব পৰাই নাছিলোঁ, কিন্তু এতিয়া লাহে লাহে পাৰা হৈ যাই আছোঁ। আৰু মোৰ এতিয়া এটা মিছন আছে যে মই ভিৰৰ মাজত মানে এতিয়া মোৰ কেনেকুৱা হয়, যিহেতু অকলে থাকিলে পাৰোঁ আৰু কথা ক'ব, কেমেৰাৰ আগত কোনো হেৰি নহয়, আপোনালোকে বুজি পাইছে কি ক'ব খুজিছোঁ। আৰু এতিয়া মানে কি হয়, বেছি ভিৰৰ মাজত বা বহুত মানুহ থাকিলে আনকমফৰ্টেবল ফিল হয়, মানে কথাবিলাক ক'ব নোৱাৰোঁ ভালদৰে। এইটো প্ৰব্লেম মই ঠিক কৰিব লাগিব। যিমান পাৰোঁ ভিৰৰ মাজত বা বেছি মানুহ থকাত মই ভিডিঅ' বনাব লাগিব। আৰু আপোনালোকক মই বাৰ বাৰ ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে মোৰ কি ভুল হয় ভিডিঅ'টো সম্পূৰ্ণকৈ চাই, যি ভুল হয় মোক কমেণ্টত জনাই, যাতে মই ইম্প্ৰুভ কৰিব পাৰোঁ ভুলখিনি আৰু আপোনালোক ভাল ভাল ভিডিঅ' দি থাকিব পাৰোঁ। এইখিনিয়ে আৰু আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব। আৰু গাইছে কাৰণে কি গৰম দিছে, আৰু আমাৰ যিহেতু নদী পাৰৰ ওচৰতে ঘৰ, সেইটো মোৰ ঘৰ। ইয়াতে ইমান এটা গৰম নালাগে, যিহেতু নদীৰ পৰা বতাহ আহি থাকে, ইয়াতে গছ গছনি আছে। টাউন এলেকাত ভাবকচোন গাইছ কিমান গৰম পাব, আমাৰ গাঁও এলেকাতে থাকিব নোৱাৰা অৱস্থা হয়, আৰু টাউন এলেকাত। আৰু আপোনালোকে ছাপোৰ্ট কৰি যাব, বাৰ বাৰ ৰিকুৱেষ্ট কৰিছোঁ। আপোনালোকে এটা বস্তু দেখিছেনে নাই কমেণ্ট কৰি ক'বচোন, বস্তুটোৰ নাম কমেণ্ট কৰি ক'ব। ৰ'ব দেখাই আছোঁ, ৰ'ব এই বস্তুটো ওচৰত যাই দেখাই আছোঁ, ৰ'ব কি বস্তু হয় কমেণ্ট কৰি ক'বচোন, এইটো নামটো কোনে কোনে চিনি পাই কমেণ্টত জনাবচোন। এতিয়া যিহেতু বহুত টাইম হ'ল নদীৰ পাৰত বহি থকা, এতিয়া ঘৰত যাওঁ, ঘৰত যাই কিবা অলপ খাওঁ, খাই অলপমান শুওঁ, যিহেতু গাটো বেয়া লাগিছে। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আকৌ অন্য এটা ব্লগত লগ পাম।